প্ৰিয় দৰ্শকসকল, এদিনাখনৰ কথা। মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুই বৈকুণ্ঠত বিশ্ৰাম কৰি আছিল। তেতিয়াই মাতা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, আজি মোৰ মনত তিনিটা প্ৰশ্ন উদয় হৈছে। কৃপা কৰক আৰু মোৰ মনৰ আশংকা দূৰ কৰক। তেতিয়া ভগৱান শ্ৰীহৰিয়ে ক'লে, হে দেৱী লক্ষ্মী, আপোনাৰ মনত যি প্ৰশ্নৰ উৎপন্ন হৈছে আপুনি নিঃসংকোচৈ কওক। মই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ নিশ্চয় দিম। তেতিয়া মাতা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, মোৰ প্ৰথম প্ৰশ্নটো হ'ল, এনেকুৱা কোনখন ঘৰ আছে যিখন ঘৰত কেতিয়াও কন্যা বিয়া দিব নালাগে? মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল, এজনী কন্যাৰ বাবে নিজৰ ঘৰ কোনখন হয়, স্বামীৰ নে পিতাৰ? মোৰ তৃতীয় প্ৰশ্নটো হ'ল, কোনখন ঘৰত কন্যাৰ বিবাহ হ'লে তাইৰ জীৱন যন্ত্ৰণাদায়ক হয় আৰু কন্যাৰ লগতে পিতায়ো কষ্ট ভোগ কৰিব লগা হয়? তেতিয়া ভগৱান বিষ্ণুৱে হাঁহি হাঁহি ক'লে, হে দেৱী, আপুনি অত্যন্ত মহত্বপূৰ্ণ প্ৰশ্ন কৰিছে, কাৰণ এজনী কন্যাই এজন পিতাৰ সংসাৰৰ সকলোতকৈ মূল্যৱান গহনা হয়, যিয়ে নিজৰ হৃদয়খন শিলৰ দৰে কঠিন কৰি কন্যা দান কৰে। এই সংসাৰৰ সকলোতকৈ ভাগ্যশালী পুৰুষৰ ঘৰত দেৱী আদি শক্তিৰ অংশ কন্যাৰ জন্ম হয় আৰু কন্যাদান সৰ্বশ্ৰেষ্ঠ দান হয়। হে দেৱী, মই আপোনাৰ এই তিনিওটা প্ৰশ্নৰ উত্তৰ এই কাহিনীটোৰ মাধ্যমেৰে দিব বিচাৰোঁ। আপুনি এই কাহিনীটো সম্পূৰ্ণ মনোযোগেৰে শুনিব। যি মনুষ্যই এই কাহিনীটো শুনে তথা প্ৰচাৰ কৰে তেওঁৰ সকলোবোৰ পাপ নষ্ট হৈ যায়। মাতা লক্ষ্মীয়ে ক'বলৈ ধৰিলে, হে প্ৰভু, মই এই পবিত্ৰ কাহিনীটো সম্পূৰ্ণ মনোযোগেৰে শুনিম আৰু মানৱ কল্যাণৰ বাবে এইটো প্ৰচাৰো কৰিম। ভগৱান শ্ৰীহৰিয়ে ক'লে, হে দেৱী, এসময়ৰ কথা, মধ্যদেশত এজন গৰীব খেতিয়কে তেওঁৰ পত্নী আৰু কন্যাৰ সৈতে বাস কৰিছিল। তেওঁৰ ঘৰত যেতিয়া ছোৱালীৰ জন্ম হ'ল তেওঁ বহুত সুখী হ'ল। খেতিয়কজনে নিজৰ পত্নী আৰু ছোৱালীজনীক বহুত মৰম কৰিছিল। তেওঁলোক তিনিওজনে ভগৱান নাৰায়ণৰ পৰম ভক্ত আছিল। প্ৰতিদিনে তুলসী গছত জল দিয়া, পূজা পাঠ কৰা এইবোৰ তেওঁলোকৰ দৈনন্দিন কাম আছিল। খেতিয়কৰ ছোৱালীজনীয়ে তাইৰ মাতা পিতাৰ দৰে তাইও ভগৱান নাৰায়ণৰ ভক্তিত লীন হৈ আছিল। তেওঁৰ পত্নী ছোৱালীজনী বহুত গুণৱান, ৰূপৱান আৰু সংস্কাৰী আছিল। খেতিয়কজন অত্যন্ত গৰীব হোৱা বাবে নগৰৰ এজন ধনী বেপাৰীৰ ঘৰত খেতিৰ কামৰ বাবে গৈ আছিল। সেই ধনী বেপাৰীজনৰ স্বভাৱো বহুত ভাল আছিল। খেতিয়কজনে বহুত বছৰৰ পৰা তেওঁৰ ঘৰতে কাম কৰিছিল। খেতিয়কজনৰ ছোৱালীজনীয়ে প্ৰতিদিনে তাইৰ পিতাৰ বাবে দুপৰীয়াৰ আহাৰ লৈ পথাৰলৈ গৈছিল। এনেদৰে বহুত বছৰলৈ চলি থাকিল। তাই প্ৰতিদিনে পিতাৰ বাবে আহাৰ প্ৰস্তুত কৰি দুপৰীয়া পথাৰলৈ লৈ গৈছিল। সেই ধনী বেপাৰীজনে খেতিয়কজনৰ ছোৱালীজনীক প্ৰতিদিনে চাইছিল আৰু তাইৰ ওপৰত নজৰ দি আছিল। এইদৰে কেইবছৰমান অতিবাহিত হ'ল। খেতিয়কজনৰ ছোৱালীজনী গাভৰু হ'ল। আনদিনাৰ দৰে সেইদিনাও খেতিয়কৰ ছোৱালীজনীয়ে পিতাৰ বাবে দুপৰীয়াৰ আহাৰ লৈ পথাৰলৈ আহিছিল। সেইদিনা তাইৰ পিতা আৰু ধনী বেপাৰীজনে খেতিৰ কামৰ বিষয়ে কিবা আলোচনা কৰি আছিল। যেতিয়া বেপাৰীজনৰ দৃষ্টি ছোৱালীজনীৰ ওপৰত পৰিল, তাইৰ যৌৱন আৰু সৌন্দৰ্যত আকৰ্ষিত হৈ ধনী বেপাৰীজন মোহিত হৈ গ'ল। বেপাৰীজনে মনে মনে ভাবিলে যে এই ছোৱালীজনীক মোৰ বোৱাৰী কৰি আনিলে কেনেকুৱা হ'ব। কিছু সময় পিছত খেতিয়কৰ ছোৱালীজনী সেই স্থানৰ পৰা আঁতৰি গ'ল। তেতিয়া ধনী বেপাৰীজনে নিজৰ মনৰ গোপন কথাটো খেতিয়কক ক'লে আৰু ক'লে যে, হে ভাই, তুমি বহুত দিনৰ পৰা মোৰ ইয়াত কাম কৰি আছা, কিন্তু মই তোমাৰ পৰা আজিলৈ একো বস্তুৱে বিচৰা নাই। তুমি যদি বেয়া নোপোৱা তোমাৰ ছোৱালীজনী মোৰ ল'ৰাৰ সৈতে বিয়া দিবা নেকি? ধনী বেপাৰীজনৰ মুখৰ পৰা এনেকুৱা কথা শুনি খেতিয়কজন বহুত সুখী হ'ল। তাৰপিছত খেতিয়কজনে ক'লে, মই আপোনাৰ কথাত সন্মতি প্ৰদান কৰিছোঁ, কিন্তু এই বিবাহৰ ক্ষেত্ৰত মোৰ পত্নী আৰু ছোৱালীজনীক সুধিব লাগিব। তেতিয়া ধনী বেপাৰীজনে ক'লে, ঠিকে আছে, তুমি তেওঁলোকক সুধি মোক ক'বা। যেতিয়া ৰাতি খেতিয়কে তেওঁৰ পত্নী আৰু ছোৱালীজনীক এই বিবাহৰ কথা ক'লে, তেতিয়া তেওঁলোকেও এই বিবাহৰ প্ৰস্তাৱত সন্মতি জনালে। আগৰ পৰা খেতিয়কৰ পত্নীয়ে বিচাৰিছিল যে তেওঁলোকৰ ছোৱালী যাতে কোনোবা ধনী মানুহৰ ঘৰত বিবাহ হৈ ৰাণীৰ দৰে থাকে। আনফালে ধনী বেপাৰীজনে যেতিয়া বিবাহৰ কথা পত্নী আৰু ল'ৰাজনক ক'লে, তেতিয়া তেওঁলোকে এই বিবাহত সন্মতি নিদিলে, কাৰণ বেপাৰীজনৰ পত্নী বহুত লোভীয়া আৰু দুষ্ট স্বভাৱৰ আছিল, তথা তেওঁৰ ল'ৰাজনো অকৰ্মণ্য আৰু লোভীয়া স্বভাৱৰ আছিল। তেতিয়া ধনী বেপাৰীজনৰ পত্নীয়ে ক'লে, আপোনাৰ বুদ্ধি ভ্ৰষ্ট হৈছে নেকি? এজনী ভিক্ষাৰীক এইখন ঘৰৰ বোৱাৰী কৰি আনিব যে বিচাৰিছে, মই তেনেকুৱা ঘৰত ভৰিয়ে নিদিওঁ। লগতে ল'ৰাজনেও ক'বলৈ ধৰিলে, পিতা, আপুনি মোৰ জীৱনটো কিয় ধ্বংস কৰিব ওলাইছে?
মোৰ বন্ধু বান্ধৱ আৰু আমাৰ সম্পৰ্কীয় মানুহবোৰে আমাক লাজ দিব। ধনী বেপাৰীজনে ভাবিছিল যে এনেকুৱা সংস্কাৰী ছোৱালী এজনীক যদি আমাৰ ঘৰৰ বোৱাৰী কৰিব পৰা যায় তেনেহ'লে আমাৰ বহুত উন্নতি হ'ব, ঘৰত সুখ শান্তি হ'ব আৰু ল'ৰায়ো মোক সহায় কৰি দিব। কিন্তু ঘৰৰ মানুহৰ এনেকুৱা কথা শুনি ধনী বেপাৰীজনৰ বহুত খং উঠিল আৰু বেপাৰীজনে ক'লে যে এতিয়া এইখন ঘৰৰ বোৱাৰীটো খেতিয়কৰ ছোৱালীজনীয়ে হ'ব। ঘৰত বেপাৰীজনৰ কথা মতে সকলোবোৰ হৈছিল। সেয়েহে তেওঁ জোৰ জবস্তি পত্নী আৰু তেওঁৰ ল'ৰাক বিবাহত সন্মতি দিবলৈ বাধ্য কৰালে। তাৰপিছত পিছদিনা যেতিয়া পথাৰত খেতিয়ক আৰু বেপাৰীজনে লগালগ হ'ল তেতিয়া খেতিয়কে ক'বলৈ ধৰিলে, আপুনি মোক ক্ষমা কৰক, মোৰ এই বিবাহত একো আপত্তি নাই, কিন্তু আপোনাৰ ল'ৰাৰ সৈতে মোৰ ছোৱালীক বিবাহ দিয়াৰ যোগ্যতা মোৰ নাই। তেতিয়া ধনী বেপাৰীজনে হাঁহি হাঁহি ক'লে, এইটোৱে কথা নেকি? তুমি যিমান টকা লাগে খৰচ কৰা, তোমাক যিমান ধনৰ আৱশ্যক হয় মোৰ পৰা লৈ ল'বা। খেতিয়কজনে বহুত ধুমধামেৰে নিজৰ ছোৱালীৰ বিবাহ ধনী বেপাৰীজনৰ ল'ৰাৰ সৈতে কৰাই দিলে। খেতিয়কৰ ছোৱালীজনীও ঈশ্বৰৰ নাম লৈ বিবাহত বহিল আৰু শহুৰৰ ঘৰলৈ গুচি গ'ল। তাৰপিছত বেপাৰীজনৰ ল'ৰাই নিজৰ পত্নীক এৰি নিজৰ এজনী প্ৰেমিকাৰ সৈতে থাকিব ধৰিলে আৰু প্ৰতিদিনে শাহু বোৱাৰীৰ মাজত কাজিয়া হ'বলৈ ধৰিলে। প্ৰতিদিনে ধনী বেপাৰীজনে পত্নী আৰু বোৱাৰীৰ কাজিয়া ভাঙি দিব লগা হৈছিল। তাৰপিছত এদিন ধনী বেপাৰীজনৰ হৃদৰোগ হ'ল আৰু সেইটো কাৰণতে তেওঁৰ মৃত্যু হ'ল। তেতিয়া সকলোতকৈ বেছি দুখ খেতিয়কৰ ছোৱালীজনীৰে হৈছিল। বেপাৰীজনৰ পত্নী আৰু ল'ৰা তেওঁৰ মৃত্যুত বহুত সুখী হ'ল, কাৰণ এতিয়া তেওঁলোকক বাধা দিয়া ঘৰত কোনো নাছিল। এতিয়া খেতিয়কৰ ছোৱালীজনীৰ বহুত বেয়া দিন আৰম্ভ হ'বলৈ ধৰিলে। যেতিয়াই ঘৰত কাজিয়া হৈছিল তাই মাকৰ ঘৰলৈ গুচি গৈছিল, কিন্তু খেতিয়ক আৰু তেওঁৰ পত্নীয়ে ছোৱালীজনীক বুজাই বঢ়াই আকৌ ঘৰলৈ পঠাই দিছিল। এইদৰে কেইবামাহলৈ চলি থাকিল। তাৰপিছত এদিন বেপাৰীজনৰ ল'ৰাই খেতিয়কজনক অৰ্থাৎ তেওঁৰ শহুৰক কামৰ পৰা বাহিৰ কৰি দিলে আৰু তেওঁক বহুত বেয়া বেয়া শব্দ কৈ অপদস্থ কৰিলে। যেতিয়া খেতিয়কৰ ছোৱালীজনীয়ে শহুৰৰ ঘৰত ভালদৰে থাকিব ধৰিলে তেতিয়া ধনী বেপাৰীজনৰ পত্নীৰ মনত এটা বেয়া বুদ্ধি আহিল। সেই সময়ত খেতিয়কৰ ছোৱালীজনী গৰ্ভৱতী হৈছিল। তাৰপিছত এদিন ধনী বেপাৰীজনৰ পত্নীয়ে বোৱাৰীৰ খাদ্যত বিষ মিহলাই খাবলৈ দিলে। খেতিয়কৰ ছোৱালীজনীয়ে মনত একো সন্দেহ ভাৱ নৰখাকৈ সেই খাদ্যখিনি খাই ৰাতি শুই থাকিল আৰু তাইৰ ৰাতিয়ে মৃত্যু হ'ল। ধনী বেপাৰীজনৰ পত্নীয়ে নগৰবাসীসকলক ক'লে যে তেওঁৰ বোৱাৰীয়ে বিষ খাই আত্মহত্যা কৰিছে। লগতে খেতিয়কজনকো খবৰ দিলে যে তুমি তোমাৰ ছোৱালীৰ মৃতদেহটো লৈ যোৱা। খেতিয়ক আৰু তেওঁৰ পত্নীয়ে যেতিয়া এই খবৰটো পালে তেওঁলোকৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল আৰু তেওঁলোকৰ ছোৱালীৰ মৃতদেহটো ঘৰলৈ আনি অন্তিম সংস্কাৰ কৰিলে। তাৰপিছত দ্বিতীয় দিনা খেতিয়কজনে ন্যায় বিচাৰি ৰজাৰ ওচৰলৈ গ'ল আৰু সকলোবোৰ ঘটনা ৰজাক জনালে। ৰজাই যেতিয়া ধনী বেপাৰীজনৰ পত্নী আৰু ল'ৰাক মাতি পঠিয়ালে তেওঁলোক ৰাজদৰবাৰত আহিল আৰু ধনৰ লোভ দেখুৱাই ৰজাৰ মন্ত্ৰীজনক কিনি ল'লে। আৰু খেতিয়কজনৰ ওচৰত একো প্ৰমাণ নাছিল যে তেওঁৰ ছোৱালীয়ে আত্মহত্যা কৰা নাছিল। ৰজায়েও বেপাৰীৰ পত্নী আৰু ল'ৰাক নিৰ্দোষ ঘোষণা কৰি এৰি দিলে। ইফালে খেতিয়ক আৰু তেওঁৰ পত্নীয়ে হতাশ হৈ এটা মঠলৈ গুচি গ'ল আৰু ভগৱান বিষ্ণুৰ পূজাত লীন হৈ গ'ল। ভগৱান বিষ্ণুৱে আকৌ ক'বলৈ ধৰিলে, হে দেৱী লক্ষ্মী, খেতিয়কৰ ছোৱালীজনী পবিত্ৰ আৰু প্ৰকৃত ভক্ত হোৱাৰ বাবে তাই স্বৰ্গপ্ৰাপ্তি কৰিলে আৰু কিছুদিন পিছত খেতিয়ক আৰু তেওঁৰ পত্নীৰ মৃত্যু হ'ল আৰু তেওঁলোকেও স্বৰ্গপ্ৰাপ্তি কৰিলে। ভগৱান শ্ৰীহৰিয়ে ক'বলৈ ধৰিলে, হে লক্ষ্মী, আপোনাৰ প্ৰথম প্ৰশ্নটো আছিল এনেকুৱা কোনখন ঘৰ আছে যিখন ঘৰত কেতিয়াও কন্যা বিয়া দিব নালাগে। সেই ঘৰখন হ'ল এই ধনী বেপাৰীজনৰ ঘৰ, যি অত্যন্ত ধনৱান আছিল, য'ত তেওঁলোকৰ কন্যাই সুখী হোৱাৰ বিপৰীতে দুখী জীৱন অতিবাহিত কৰিছিল। সেয়েহে যিকোনো পিতাই নিজৰ কন্যাৰ বিবাহ অথবা ভায়েকে নিজৰ ভনীয়েকৰ বিবাহ এনেকুৱা ঘৰত কৰিব নালাগে, য'ত বোৱাৰীয়ে অলপো মান সন্মান নাপায়, তাইৰ সৈতে মৰমৰ ব্যৱহাৰ নকৰে, সকলো সময়তে অপমান কৰে, য'ত সকলো সময়তে এটা মৃত্যুৰ ভয়ে খেদি ফুৰে। দ্বিতীয়তে, যদি স্ত্ৰীৰ পুৰুষ এজনে ইজনে আনজনক পচন্দ নকৰে তেতিয়া এনেকুৱা বিবাহে দুয়োৰে জীৱন ধ্বংস কৰি দিয়ে। তৃতীয়তে, যিকোনো পিতাই নিজৰ কন্যাৰ বিবাহ বহুত ধনী মানুহৰ ঘৰত নাইবা বহুত গৰীব মানুহৰ ঘৰত কেতিয়াও কৰিব নালাগে। ধনৱান মানুহে সেই বোৱাৰীক দাসীৰ দৰে ব্যৱহাৰ কৰে আৰু তাইৰ মাতা পিতাইও সন্মান নাপায়। সেয়েহে যেতিয়া বিবাহ সম্পৰ্ক এটা কৰিব বিচাৰে তেওঁলোকৰ বংশৰ বিষয়ে জনাটো বহুত প্ৰয়োজন। হে দেৱী লক্ষ্মী, আপোনাৰ দ্বিতীয় প্ৰশ্নটো হ'ল এজনী কন্যাৰ বাবে নিজৰ ঘৰ কোনখন হয়, স্বামীৰ নে পিতাৰ? শাস্ত্ৰ অনুসৰি এজনী কন্যাৰ
ঘৰ তেওঁৰ স্বামীৰ ঘৰখনেই হয়। সুখেই হওক নাইবা দুখেই হওক পতিপত্নীয়ে সদায় একেলগে থাকিব লাগে। আৰু আপোনাৰ তৃতীয় প্ৰশ্নটো আছিল কোনখন ঘৰত কন্যাৰ বিবাহ হ'লে তাইৰ জীৱন যন্ত্ৰণাদায়ক হয় আৰু কন্যাৰ লগতে পিতায়ো কষ্ট ভোগ কৰিব লগা হয়। যিখন ঘৰত স্ত্ৰীসকলক সন্মান কৰা নহয়, সদায় স্ত্ৰীসকলক অপমান কৰা হয়, অথবা যিখন ঘৰত স্ত্ৰীৰ ওপৰত পুৰুষে হাত দিয়ে অথবা বেয়া শব্দৰে গালি শপনি দিয়ে, তেনেকুৱা ঘৰত ছোৱালী বিয়া দিব নালাগে। হে দেৱী লক্ষ্মী, মই আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। তেতিয়া মাতা লক্ষ্মীয়ে ক'বলৈ ধৰিলে, হে প্ৰভু, যিখন ঘৰত স্ত্ৰীৰ সৈতে বেয়া ব্যৱহাৰ কৰা হয় সেইখন ঘৰৰ পৰা লক্ষ্মী আঁতৰি যায়। এনেকুৱা ঘৰত ধনৰ হানি হয় আৰু ঘৰখন গৰীব হৈ যায়। প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনাৰ এই ভিডিঅ'টো ভাল লাগিলে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰী হৰি বিষ্ণু, জয় মা লক্ষ্মী। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।